নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি নাওকলীয়া বুঢ়ানামঘৰত অনুষ্ঠিত হৈ যায় অখণ্ড ভাগৱত পাঠ চাহক আমাৰ এই বিশেষ প্ৰতিবেদনটি 1866 চনতে স্থাপন কৰা যোৰহাটৰ হাতীগড় অঞ্চলৰ নাওকলীয়া গাঁৱৰ নাওকলীয়া বুঢ়ানামঘৰত সপ্তাহজোৰা ভাগৱত পাঠৰ অন্তত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে গাঁওবাসীৰ উদ্দেশ্যে মহাপুৰুষজনাৰ এই সৃষ্টি নৱপ্ৰজন্মৰ মাজত ধৰি ৰখাৰ চেষ্টাৰে সমূহ গাঁওবাসীৰ সহযোগত অনুষ্ঠিত কৰা হয় 7 দিন 7 ৰাতি এই ভাগৱত পাঠৰ লগতে মহাপুৰুষজনাৰ অমৰ সৃষ্টি ভাওনা নৃশংস অৱতাৰ এখনি ভাওনা প্ৰদৰ্শন কৰা হয়। উক্ত ভাওনাভাগীত কণ শিশুসকলৰ লগতে জ্যেষ্ঠসকলে এই ভাওনাভাগীত অভিনয় কৰা দেখিবলৈ পোৱা গ'ল। উল্লেখযোগ্য যে এই ভাওনাভাগী উপভোগ কৰিবলৈ বহু দূৰ দূৰণিৰ পৰা ভাওনাপ্ৰেমী ৰাইজ অহা পৰিলক্ষিত হ'ল। হাতীগড় নাওকলীয়া গাঁৱৰ সকলো ৰাইজৰ সহযোগত অখণ্ড ভাগৱতৰ আজি অন্তিম দিনাৰ আজি এই সন্ধ্যাবেলাৰ পৰা মানে মহাপুৰুষীয়া নাটক নৃসিংহ অৱতাৰ এখন নাটক বৰ্তমান চলি আছে। সকলোৰে সহযোগত এই নাটক ভাগ আৰম্ভ কৰা হৈছে আৰু এই ভাগে মানে আমি নৱপ্ৰজন্মৰ মাজত বাট দেখুৱাই যাবৰ কাৰণে এয়া আমাৰ প্ৰয়াস। এই ভাগে যাতে সকলোৱে নৱপ্ৰজন্মই এই ধৰণে আগন্তুক মানে চলাই যাব পাৰে তাৰ এতিয়া আমাৰ মহাপুৰুষীয়া আদৰ্শৰে উদ্বুদ্ধ হ'ব হৈছে। আজি নৃসিংহ অৱতাৰ নামে এখন নাটক অনুষ্ঠিত কৰা হৈছে। এষাৰ কথা আছে শতবৰ সবাহত যত ফল হয় এগুটি ভাৱনা কৰি পাৱয়সকল 7টা বৰ সবাহৰ সমান এখন ভাওনা বুলি কোৱা হয়। লোকসংগ লোকৰঞ্জন আৰু লোকস্থিতিৰ বাবে মহাপুৰুষজনাই এই অনবদ্য সৃষ্টি আমালৈ দি থৈ গৈছিল যাতে আমি এখন ঐক্যবদ্ধ সমাজ সুসংগঠিতভাৱে গঢ়ি তুলিব পাৰোঁ। কেশৱৰ আগে যিটো কৰে গীত নৃত্য এক অশ্বমেধৰ ফলক পায় প্ৰতিখোজত কেশাগ্ৰে নৃত্য গীতং ইয় কৰোতি কলৌ নৰহ পদে পদেশ্ব মেধস্ব প্ৰাপ্নতি নৃত্যসহ। এনে মহান ভাওনাৰ জৰিয়তে আমাৰ সমাজখন ঐক্যবদ্ধ হ'ব আৰু শুনিয়া সফুৰা এখন সমাজ গঢ়ি উঠিব। ভাগৱতৰ তত্ত্বটোতে কোৱা হৈছে ভাতীতি সৰ্বলোকেষু গীয়তে চনকা দিভি বৰ্ততে তিষু বেদেশু তায়তে সকলং জগত। যি সমগ্ৰ জগতখনক পোহৰাই তোলে দেদীপ্যমান কৰে। যিখন সনক সনন্দ সনত কুমাৰ আৰু নাৰদ মুনিয়ে যাৰ গীত গাইছিল আৰু ঋক সাম যজুবেদৰ অৰ্থ য'ত প্ৰতিভাত হৈছে ভাতীতি সৰ্বলোকেষু গীয়তে চনকা দিভি বৰ্ততে তিষু বেদেশু তায়তে সকলং জগত। আৰু সমগ্ৰ জগতক যি আধ্যাত্মিক আধিভৌতিক আদিদৈৱিক সংসাৰ তিতাপৰ পৰা ৰক্ষা কৰে এনে এখন মহান গ্ৰন্থ আমি 7 দিন 7 ৰাতি শ্ৰদ্ধা অৱনত চিত্তে আৰু একাগ্ৰ চিত্তে সম গাঁওবাসীয়ে শ্ৰৱণ কীৰ্তন কৰিলোঁ আৰু আমি আশা ৰাখিছোঁ পৰম কৃপালু ভগৱন্তই তুমি বলে শিৱৰিক বিচাৰি গৈছিলা পালা জানো? প্ৰহ্লাদ এবাৰ প্ৰথম দৈত্য সন্তান মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ নাম মোৰ প্ৰহ্লাদ। আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান যে ভাল লাগে মোকো বাৰু এনে গীত গাবলৈ শিকাবনে? অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।